কংগ্রেস এবং এআইইউডিএফ ছেড়ে অসম যুব পরিষদের ছত্রছায়ায় আসলেন শতাধিক যুবক। সংগঠনের কেন্দ্রীয় সভাপতি নিতু বড়মুখার উপস্থিতিতে যোগদান পর্ব সম্পন্ন হয়। জিতু বলেন, রাজ্যের উন্নয়নে গুরুত্বপূর্ণ ভূমিকা নিচ্ছে ক্ষমতাসীন মিত্রজোট সরকার। বক্তব্যে কংগ্রেসের সমালোচনা করেন যুব পরিষদের সভাপতি। সবাই মিলে আজকে যদি সাহায্য করতে পারতে আজকে এই সৌন্দর্য মহলটাও আমি করতে পারতাম আপনার এই অনুষ্ঠানটা। আজকে আমার 7টা সমষ্টিতে সোনাই, লক্ষ্মীপুর, কাটিগড়া, উদয়বন, শিলচর সবাই মিলে আমাদের একসঙ্গে কাজ করার জন্য সবাইকে অসংখ্য ধন্যবাদ জানাই। লগে আমার আরো কর্মীদেরকে, ভাইস প্রেসিডেন্ট যারা হয়েছে যুব সবাই মিলে কাজ করার জন্য সবাইকে অসংখ্য ধন্যবাদ জানাই। এইবেলা সময়ত এই সোনাইবাসী রাইজে ঐক্য শান্তি আৰু প্ৰগতিৰ বাৰ্তা কোৱা, ঐক্য শান্তি আৰু প্ৰগতিৰ কথা হৃদয়ে কোৱা অসম গণ পৰিষদ দলক সোণাই সমষ্টিত জাগা দিব। আমি এইবাৰ সোণাই সমষ্টিত ভাৰতৰ বিভিন্ন ঠাইত হোৱা 7খন IITৰ কথা কম। আমি কম যে 7খন IITৰ পিছত 8 নম্বৰ IITখন সোণাই সমষ্টিত লাগে। আমি এইবাৰ 16খন IITৰ কথা কম। আমি কম যে 16খন IIT যেনেকে ভাৰত চৰকাৰে ভাৰতৰ বিভিন্ন প্ৰান্তত দিছে, 17 নম্বৰ IITখন আমাক সোণাইত দিব লাগে। আমি 7খন এইমছ, 7খন IIMৰ কথা কম। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, ইয়াতে যিসকল যুৱ সমাজৰ আমাৰ প্ৰতিনিধি আছে তেওঁলোকে গম পাব IIT কি হয়, IIM কি হয়। আমি 7খন IIMৰ কথা কম। আমি বিচাৰিম যে ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা সেই 7খন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পিছত 8 নম্বৰ IITখন, IIMখন সোণাই সমষ্টিত হওক। আমি বিচাৰিম যে 15খন এইমছ, যেনেকে এইখন চৰকাৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত 15খন এইমছ দিছে, সেনেদৰে আমি বিচাৰিম যে 16 নম্বৰ এইমছখন সোণাই সমষ্টিত হওক। আমি আমাৰ সাংগঠনিক কামকাজ লৈ আমাৰ অহাৰ এটা চিন্তা চৰ্চা আমাৰ চলি আছিল আৰু মই আৰু মোৰ কাৰ্যকৰী সভাপতি যোৱা কালি আমি বৰাক উপত্যকাত আহি হাইলাকান্দি জিলাখনৰ হাইলাকান্দি আৰু আলগাপুৰ কাটিচেৰা দুটা সমষ্টিত আমি সাংগঠনিক কাম কাজবিলাক কৰোঁ আৰু তাত থকা আমাৰ যুৱ সতীৰ্থসকলক লগ কৰি আমাৰ দলৰ সংগঠনৰ কথাখিনি জানো। সমান্তৰালভাৱে আজি আমি শিলচৰ জিলাত এই সোণাই বিধানসভা সমষ্টিত আৰু শিলচৰৰ বিভিন্ন বিধানসভা সমষ্টিত আমি লগত আমি আছিলোঁ। আজি এতিয়া সোণাই বিধানসভা সমষ্টিত আমি আমাৰ দলীয় সতীৰ্থসকলে যুৱ সন্মিলন নামেৰে এটা অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিছিলে। ইয়াত বহুকেইগৰাকী যুৱ নেতাই যোগদান কৰাৰ কথা আছিলে আৰু আমাৰ শিলচৰ জিলাখনত থকা 7টা বিধানসভা সমষ্টিৰ যি দায়িত্ববিলাক আছিলে এই দায়িত্ববিলাক আজি এই সভাখনতে প্ৰদান কৰাৰ কথা আছিলে। কেসিএন রিপোর্টার আজ এ পর্যন্তই। আগামী দিন আপনাদের সঙ্গে আবার দেখা হবে একই সময় একই চ্যানেলে। নমস্কার।